হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অনুই দেউতাকৰ কাৰণে চাহ বনাই বিন্দুক দেউতাকক দিবলৈ দিছিল আৰু তেতিয়া বিন্দুই দেউতাৰ মনটো যদি সলনি কৰিব পৰা হ'লে কিমান যে ভাল লাগিল হয় বুলি অনুক কৈছিল। আৰু একো নাই দিয়া, মোৰো মন যায় দেউতাৰ মৰম সনা মাত শুনিবলৈ আৰু দেউতাক সা শুশ্ৰূষা কৰিবলৈ। কিন্তু এদিন কথাবোৰ সলনি হ'বই বুলি ক'ব আৰু সেইখিনি সময়তে বেদ আহিব। আৰু অনুই বেদক মই ঘৰৰ পৰা আহিব পাৰিম নেকি বুলি কোৱাত বেদই সেইটো কথা মোক সুধিব লাগে নেকি বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত জীউৰ গাটো বহুত বেছি বেয়া লাগিব আৰু তেতিয়া মাকে জীউক মালিচ কৰিব আৰু তাৰপিছত জীউৰ মৃত্যু হ'ব আৰু সেই কথাটো প্ৰজ্ঞাই বিন্দুক ফোন কৰিব আৰু তেতিয়া দেউতাকে বিন্দুক কোনে ফোন কৰিছিল বুলি সুধিব আৰু তেতিয়া জীউৰ যে মৃত্যু হ'ল সেই কথাটো বিন্দুই দেউতাকৰ আগত কোৱা দেখিবলৈ পাব। এইফালে আকৌ জীউৰ কথাটো বিন্দুই অনুক ক'ব আৰু তেতিয়া অনু আৰু বেদক ঘৰলৈ গৈ জীউৰ মৃত্যু হোৱা দেখি অনুৰ বহুত বেছি বেয়া লাগি কান্দি থকা দেখিবলৈ পাব। আনফালে আকৌ কিংচুকে আজি বিভূতি ফুকনক জীউৱে যে দেউতাক আৰু পম ঘৰৰ পৰা ওলাই যোৱাৰ কথাটো গম পাই জীউৰ চিন্তাতে মৃত্যু হৈছে সেই কথাটো কিংচুকে বিভূতি ফুকনক ক'ব আৰু তেতিয়া বিভূতি ফুকনৰ বহুত বেছি বেয়া লাগিব। এতিয়া বাৰু বিভূতি ফুকন ঘৰলৈ যাবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।